হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকলৈ আন এটা লেচন ক্লাছ 7ৰ আন এটা লেচন নম্বৰ 2 জোনবিল মেলা লৈ আহিছোঁ। এই লেচনটো খুব সুন্দৰ এটা লেচনটো মোৰ খুব ভাল লাগিছে, লগতে আশা কৰোঁ সকলোৰে ভাল লাগিব। অকল ষ্টুডেণ্টখিনিৰ বুলিয়ে নহয়, সকলোৰে এই জোনবিল মেলা লেচনটোৰ পৰা জানিব লগা বহুত কথাই আছে। কাৰণ আমি জোনবিল মেলা শব্দটো আমি সকলোৰে মুখে মুখে শুনিছোঁ, মেলালৈ বহুত মানুহ আমি গৈছোঁ, কিন্তু জোনবিল মেলাৰ ইতিবৃত্তৰ বিষয়ে আমি বহুতে নাজানো। এতিয়া শুনা, জোনবিল মেলা এইখন জোনবিল মেলাৰ তোৰণ মানে গেট বুলি কয়, জেনেৰেলি যিখনক গেট কয় সেইখনক তোৰণ কয়। তোৰণ হৈছে এনেকৈ ওপৰৰ পৰা ধুনীয়াকৈ সজোৱা থাকে। ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা তোৰণ তিৱা স্বায়ত্ত পৰিষদৰ দ্বাৰা নিৰ্মিত। এতিয়া চোৱা, লেচনটো মই পঢ়িছোঁ, মই বাৰে বাৰে কৈছোঁ এইটো অকল ষ্টুডেণ্টখিনিৰ কাৰণে নহয়, কিন্তু যিমান ডাঙৰ হ'লেও কিবা হ'লেও ময়ে লেচনটো পঢ়ি অভিভূত হওঁ। তাৰমানে মই সেইকাৰণে বোলো বেলেগ জানিব লগা কথা আছে ইয়াতে, অকল ষ্টুডেণ্টখিনিৰ কাৰণে নহয়। আমাৰ অসমৰ এটা ঐতিহ্যমণ্ডিত এইটো এখন ডাঙৰ মেলা, যিটো কথা নেকি জানিলে আমাৰ সকলোৰে সুবিধা হ'ব। বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ। আজিকালি মানুহে ঘৰতে বহি থাকিয়েই হাতত থকা মোবাইল নামৰ যন্ত্ৰটো টিপি বজাৰ কৰে। ঘৰৰ বাহিৰলৈ ওলাই নোযোৱাকৈয়ে দৈনিক প্ৰয়োজন হোৱা প্ৰতিটো বস্তুৱেই ক্ৰয় কৰিব পাৰে। আনকি কিছুমান আধা পুৰণি অথচ ব্যৱহাৰৰ উপযোগী হৈ থকা বস্তু বেচা কিনা কৰিব পাৰে ইণ্টাৰনেট বজাৰৰ যোগেদি। এনে এক অত্যাধুনিক সময়ত বিনিময় প্ৰথাৰ মাজেৰে এখন বজাৰত মানুহে বস্তু কিনা বেচা কৰে। চোৱা, এতিয়া আমি মিন্ত্ৰা, ফ্লিপকাৰ্ট, মিছো, এমেজন, বিগ বাস্কেট, কিমান আৰু নাইকা ইত্যাদি ইত্যাদি কিমান অনলাইন শ্বপিং চেনেল থকাৰ পিছতো চুইগি জমেট' থকাৰ পিছতো আমাৰ অসমতে বিনিময় প্ৰথাৰ মাজেৰে এখন বজাৰ চলি আছে। গম পাইছানে? তোমালোকৰ কাৰণে এইটো এটা বৰ আচৰিত কথা নহয় জানো? এই বজাৰখনেই হ'ল জোনবিল মেলা। জোনবিল মেলাত কি হয়? বিনিময় প্ৰথাৰ মাজেৰে এখন বজাৰত মানুহে বস্তু কিনা বেচা কৰে। পৃথিৱীত বোধহয় এইখনেই এনেকুৱা এখন মেলা য'ত আজিও সামগ্ৰী বেচা কিনাৰ বাবে ধন ব্যৱহাৰ কৰা নহয়। ইয়াত কেৱল সামগ্ৰীসমূহৰ বিনিময় হয়। এই শব্দটোতে গুৰুত্ব দিবা তোমালোকে। বিনিময় কি জানিব লাগিব। অৰ্থাৎ কিনোতা আৰু বেচোতাই তেওঁলোকৰ প্ৰয়োজন অনুসৰি বস্তুবোৰ বিনিময় কৰে। জোনবিল মেলা এই কাৰণে আজিও আকৰ্ষণীয়, য'ত এতিয়াও অতীজত প্ৰচলিত বিনিময় প্ৰথাই সুকীয়া স্থান পাই আছে। তোমালোকে এটা কথা মন কৰিবা, আজিকালি ল'ৰা ছোৱালীবিলাকে বজাৰ মানে কি? আমি বজাৰলৈ গ'লে কি লৈ যাওঁ? পইচা। আমি বজাৰলৈ গ'লে ঘৰৰ পৰা বস্তু লৈ যোৱাৰ কেতিয়াবা শুনিছা জানো? নাই শুনা। বজাৰলৈ যাওঁ, যি পচন্দ হয় মানুহজনক উপযুক্ত পইচা দি আমি বস্তুটো লৈ আহোঁ, হয়নে? এই যে পেচা ফেক তামাচা দেশ এনেকুৱা টাইপৰ, হয়নে? পইচা থাকিলে সকলো বস্তু হাতৰ মুঠিত, আমি সেইটোৱে ভাবোঁ। কিন্তু এইখন এনেকুৱা এখন বজাৰ য'ত নেকি বিনিময় এক্সচেঞ্জ। তুমি তেখেতসকলে অনা বস্তু যদি পচন্দ হয় কিনিবৰ হ'লে তুমিও ঘৰৰ পৰা বা তুমিও কিবা বস্তু তেখেতসকলৰ প্ৰয়োজনীয় বস্তু তুমি দিব লাগিব, যাৰ ফলত নেকি বস্তুকেইটা তোমালোকে বিনিময় কৰিব পাৰিবা। তুমি তেখেতৰ প্ৰয়োজনীয় বস্তু দিলা আৰু তোমাৰ প্ৰয়োজনীয় বস্তুটো তেখেতৰ পৰা ল'লা। এইটো অতি সুন্দৰ ব্যৱস্থা। এইটো আগতে যেতিয়া বেংক গঠন হোৱা নাছিলে, যেতিয়া বেংক নাছিলে, পইচা ছপোৱা নাছিলে, তেতিয়া এই ব্যৱস্থাটো আছিলে। বিনিময় কৰি মানুহে বস্তু আদান প্ৰদান কৰিছিলে। গাঁওবিলাকত এতিয়াও চলে। কোনোবাই কাৰোবাৰ ঘৰত ধৰা লাও এটা লাগিলে দিলে, কোনোবাই জাতিলাও এটা দিলে, কাৰোবাৰ ঘৰত ৰঙালাও এটা লাগিলে আনিলে, তেনেকুৱা। কিন্তু বজাৰ হিচাপে এতিয়া ক'তো এনেকুৱা বজাৰ নাই। পৃথিৱীৰ ভিতৰত এইখনে একমাত্ৰ বজাৰ, নাম হৈছে জোনবিল মেলা। এতিয়া চোৱা,
চাবা দেই জোনবিল মেলাত কেনেকুৱা বস্তুবিলাক ওলাই দেখিছানে এইবিলাক দেখিছা হালধি ধৰা এইবিলাক গাঁৱলীয়া বস্তু কচু এইবিলাক তাৰপিছতে এইবিলাক বাঁহৰ চুঙাত থোৱা দৈ গাখীৰ এনেকুৱাবিলাক কোমোৰা জালি কোমোৰা শুকুৱাই থোৱা এনেকুৱা বিভিন্ন বস্তু আৰু ধৰা এতিয়া চোৱা তিৱাসকলৰ মাজত প্ৰচলিত সৰহভাগ উৎসৱ অনুষ্ঠান কৃষিকৰ্মৰ লগত জড়িত মৰিগাঁৱৰ তিৱাসকলৰ মাঘৰ বিহুৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান হ'ল জোনবিল মেলা তিৱাসকলে জাকজমকতাৰে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহুক নিজস্ব ৰীতি নীতিৰে পালন কৰাৰ দৰে জোনবিল মেলা অনুষ্ঠিত কৰে এতিয়া জোনবিল মেলা কোন জনগোষ্ঠীয় অনুষ্ঠান এইটো তিৱাসকলৰ বৰ্তমান মৰিগাঁও জিলাৰ জাগিৰোড আৰু জাগিভকত গাঁৱৰ মধ্য অঞ্চলত জোনবিল নামেৰে এখন ডাঙৰ বিলৰ পাৰত জোনবিল মেলা অনুষ্ঠিত হয় জোনবিল মেলা পাহাৰ ভৈয়ামৰ সকলো জনগোষ্ঠীৰ মিলনথলী পূৰ্বতে প্ৰতি বছৰে মাঘৰ বিহুৰ উৰুকাৰ আগদিনাৰ পৰা বিহুৰ পাছদিনালৈকে 3 দিন ব্যাপী এই মেলাৰ আয়োজন হৈছিল অৱশ্যে বৰ্তমান মাঘ বিহুৰ পিছৰ সপ্তাহত 3 দিনৰ বাবে এই জোনবিল মেলা অনুষ্ঠিত হয় মাঘৰ বিহুৰ পিছৰ সপ্তাহত 3 দিনৰ বাবে অনুষ্ঠিত হয় এতিয়া চোৱা জোনবিল মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা সান্দহ শুকান মাছ আদিৰ সৈতে বিনিময় কৰে বাক্যটো দীঘলীয়া সেইকাৰণে বুজিব চেষ্টা কৰিবা জোনবিল মেলাৰ বিশেষ তাৎপৰ্য মানে হোৱাট ইজ দ্য ছিগনিফিকেণ্ট অফ জোনবিল মেলা বুলি ক'লে তাৎপৰ্য মানে ছিগনিফিকেঞ্চ পাহাৰত বাস কৰা তিৱাসকলে তাত উৎপাদিত তেখেতসকলে যিখিনি বস্তু প্ৰডিউচ কৰে পাহাৰত কি বস্তু প্ৰডিউচ কৰে ধৰা বিভিন্ন বস্তু প্ৰডিউচ কৰে সেইখিনি আনি ভৈয়ামত থকা তিৱাসকল বা অন্য জনগোষ্ঠীয় লোকে তৈয়াৰ কৰা পিঠা সান্দহ শুকান মাছ আদিৰ সৈতে বিনিময় কৰে এইটো তোমাক এটা কৈছেহে কিন্তু আজিকালি মই শুনা মতে বিভিন্ন ধৰণৰ বস্তু তাতে বিনিময় হয় ইয়াত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা তাৰমানে ইয়াতে মিলাপ্ৰীতিৰে মানুহে কামবিলাক কৰে জোনবিল মেলাৰ আৰম্ভণি কোনে কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও অতীজৰ গোভা ৰাজ্যৰ প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হয় বুলি জানিব পৰা যায় গোভা ৰজাই হৈছে ইয়াৰ জন্মদাতা জোনবিল মেলাৰ জন্মদাতা কোন হৈছে গোভা ৰজা আজি যদিও ৰজা মহাৰাজাৰ দিন উকলিল তথাপি পাহাৰৰ তিৱাসকলে গোভা ৰজালৈ বুলি উপহাৰ আৰু মান আগবঢ়োৱাৰ পৰম্পৰা ৰক্ষা কৰি আহিছে মেলালৈ গোভা ৰজাক আদৰি অনাৰ পাছত সমূহীয়াকৈ বিলত মাছ মাৰে আৰু সেই মাছেৰে সকলোৱে মিলি ভোজ ভাত খায় জোনবিল মেলাখনত সকলোৱে মাছ মাৰে আৰু সেই মাছেৰে ভোজ ভাত খায় এই মেলাতেই গোভা ৰজাই উপাস্য দেৱতা ফা মহাদেউ মানে শিৱ বাবাক কি বুলি কয় ফা মহাদেউ আৰাধনা কৰে বিভিন্ন ইয়াতে মানে সাংস্কৃতিক অনুষ্ঠান হয় দেখা পাইছেনে এয়া শোভাযাত্ৰা হয় দুখৰ বিষয় মই আজিলৈকে কিন্তু জোনবিল মেলা চলি থকা সময়ত সেই মানে ঠাইটুকুৰালৈ এতিয়ালৈকে যোৱা নাই কিন্তু অহা যোৱা কৰোঁতে জোনবিল মেলা এইডোখৰ জেগাতে হয় বুলি তোৰণখন দেখা পাইছোঁ জনশ্ৰুতি মতে গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ সৈতে বিহাৰ কৰি ঘূৰি আহোঁতে এখন বিলৰ কাষ পাইছিল বিহাৰ মানে ফুৰি চাকি প্ৰমোদ ভ্ৰমণ আৰু ওৱান কাইণ্ড অফ ধৰা আজিকালি ভাষাত ক'ব গ'লে লং ড্ৰাইভ হয়নে ৰোমেণ্টিক লং ড্ৰাইভ তেনেকুৱা আৰু ঘূৰি আহোঁতে এখন বিলৰ কাষ পাইছিল বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ তিৰবিৰাই আছিল
তাকে দেখি ৰজা ৰাণীৰ মনত আনন্দ লাগিছিল। তেতিয়া ৰজাই ৰাণীক কৈছিল, এইখন জোনটোৰ দৰে বিল। বিলখনৰ মানে শ্বেপটো কেনেকুৱা আছিলে? জোনটোৰ দৰে, অৰ্থাৎ জোনবিল। ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে। কাঁচি জোন মানে বুজি পাইছানে তোমালোকে? কাঁচিখনৰ নিচিনা। কাঁচিও তোমালোকে চাগে বহুতে দেখা পোৱা নাই। মানে যেতিয়া অমাৱস্যা হৈ যায় তাৰ দুদিন পিছত 2 দিন 3 দিন 4 দিনলৈকে যিটো জোনৰ আকাৰ থাকে সেইটো কাঁচি জোন বুলি কোৱা হয়। ধান কাটিবলৈ ব্যৱহাৰ কৰে কাঁচি, কাঁচিখনৰ দৰে শ্বেপটো। সেইবাবেও হয়তো ইয়াৰ নাম জোনবিল হ'ব পাৰে। জোনবিলত মাছ মাৰিবলৈ আৰু জোনবিল মেলা চাবলৈ অন্যান্য লোকৰ লগতে কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা অহা লোকসকলেও বিলৰ পাৰত ভিৰ কৰেহি। তেওঁলোকে বিলৰ পাৰত অস্থায়ীভাৱে বাঁহ-খেৰেৰে নিৰ্মিত ঘৰত সমিল মিলেৰে বৃহৎ পৰিয়ালৰ দৰে থাকে। পৰস্পৰৰ মাজত সুখৰ দুখৰ ভাগ বতৰা কৰে। এতিয়া চোৱা, পাহাৰৰ পৰা তিৱা, খাচী, জয়ন্তীয়া, কাৰ্বি জনগোষ্ঠীৰ লোকসকল নিজ নিজ গাঁৱৰ লৰ বা দলৈৰ নেতৃত্বত ভৈয়ামলৈ নামি আহে। মানে পাহাৰীয়া মানুহখিনি অকলে অকলে আহোঁ বুলিয়ে চিধা গুচি নাহে। তেখেতসকলে নিজৰ গাঁওখনত এজন মুৰব্বী মানুহ তেখেতক লৰ বা দলৈৰ নেতৃত্বতহে তললৈ নামি আহে। তেওঁলোকে লগত লৈ আহে পাহাৰীয়া আলু, কচু, জলকীয়া, আদা, হালধি, তিল, লা, ধূনা, জালুক, কপাহ, গাজ টেঙা, দালচেনি, তেজপাত আদি। তেওঁলোকে অনা দ্ৰব্যসমূহ ভৈয়ামৰ জনজাতিসকলে মেলালৈ লগত নিয়া সান্দহ, চাউল, চিৰা, পিঠা, শুকান মাছ, কেঁচা মাছ। দেখিছানে এইখন জোনবিল মেলা কেনেকুৱা ধৰণে বনায়, কিমান ডাঙৰ মেলা। শুকতি আদি দ্ৰব্যৰ বিনিময়ত সলনা-সলনি কৰে। ভৈয়াম আৰু পাহাৰৰ লোকসকলে পৰস্পৰক মামা-মামী বুলি সম্বোধন কৰে। ভৈয়াম আৰু পাহাৰ, ভৈয়াম মানে আমাৰ এই প্লেইন জেগাডোখৰ, হয়নে? ভৈয়াম আৰু পাহাৰৰ লোকসকলে পৰস্পৰক মামা-মামী বুলি সম্বোধন কৰে। এই মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে তেওঁলোকৰ পৰম্পৰাগত নৃত্য গীত প্ৰদৰ্শন কৰে, যাৰ বাবে চৌদিশে এক মনোমোহা আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। এই জোনবিল মেলাই তিৱা জনগোষ্ঠীৰ সংস্কৃতিৰ এক ঐতিহাসিক স্বাক্ষৰ বহন কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলত সিঁচৰিত হৈ থকা জাতি-জনজাতিৰ লোকসকলৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ জগাই তোলাই জোনবিল মেলাৰ মূল মন্ত্ৰ। জোনবিল মেলাৰ মূল মন্ত্ৰ কি? উত্তৰ-পূৰ্বাঞ্চলত সিঁচৰিত হৈ থকা নৰ্থ ইষ্ট জাতি-জনজাতিৰ লোকসকলৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ জগাই তোলাই জোনবিল মেলাৰ মূল মন্ত্ৰ। সময়ৰ প্ৰত্যাহ্বান নেওচি পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক ৰূপে আজিও জোনবিল মেলাই পৰম্পৰা ৰক্ষা কৰি সগৌৰৱে বৰ্তি আছে। এইটো কিমান ডাঙৰ কথা। গোটেই ৱৰ্ল্ডত এনেকুৱা বজাৰ ক'তো নাই। সেইটো আমি কম প্ৰাউডলি ক'ব পাৰিমনে? হয়নে? পৃথিৱীত নোহোৱা কিবা এটা আমাৰ ইয়াত চলি আছে, গতিকে আমি সেইটো বিষয়ে জানিব লাগে নে নালাগে বাৰু? তোমালোকে কি ভাবা? কমেণ্ট কৰিবাচোন। তোমালোকৰ যিখিনিয়ে ক্লাছ 7ত তেখেতসকলৰ লেচন হিচাপে পঢ়িছা সেইখিনিয়েতো কুৱেশ্যন আনচাৰ কৰিবা বা লেচনটোৰ বিষয়ে জানিবই লাগিব। যিহেতু মই এইটো ছ'চিয়েল মিডিয়াত দিছোঁ, এইটো পঢ়াৰ কথা, এইটো কোনো বেয়া কথা নহয়। চবেই এবাৰ ভিডিঅ'টো শুনা আৰু শুনি কেনেকুৱা লাগিলে কমেণ্ট কৰিবা। ষ্টুডেণ্টে কমেণ্ট কৰিবা। আৰু যিসকল বয়সস্থসকল যদি জোনবিল মেলাৰ এইখিনি কথা জনা নাছিলে, অতীত জনা নাছিলে, জোনবিল মেলাৰ তাৎপৰ্য জনা নাছিলে, প্লিজ আপোনালোকেও কমেণ্টত লিখিব কেনেকুৱা লাগিলে আপোনালোকৰ। আড়ম্বৰপূৰ্ণ মানে জাক-জমক, মানে গ্ৰেণ্ডিয়ৰ। সম্প্ৰীতি, মিলাপ্ৰীতি, ডেট ইজ হাৰমনি, তিৰ-বিৰাই জিলিকি থকা টুইংকলিং, ঐতিহাসিক, বুৰঞ্জীমূলক, হিষ্টৰিকেল, বিহাৰ, ৰং ধেমালিৰে কৰা ভ্ৰমণ, মুভিং এৰাউণ্ড উইথ ফান এণ্ড প্লেজাৰ,
জনশ্ৰুতি মানে মুখে মুখে মানুহৰ মুখে মুখে চলি অহা কথা, ফ্লকল'ৰ, বিনিময় প্ৰথা, টকাৰ সহায় নোলোৱাকৈ বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা প্ৰথা, বাৰ্টাৰ ছিষ্টেম হ'ল। আশা কৰোঁ তোমালোকৰ সকলোৰে গল্পটো বা পাঠটো শুনি পঢ়ি ভাল লাগিলে। যিসকল ষ্টুডেণ্টে এই পাঠটোৰ কুৱেশ্যন আনচাৰ কৰিব লাগিব তেখেতসকলে পাঠটো নিজে একবাৰ উলিয়াই ভিডিঅ'টোৰ লগত মিলাই প্ৰত্যেকটো লাইন পঢ়ি যাবা। আৰু যিসকলে পাঠটো জাষ্ট শুনিবহে লগা হৈছে, তেখেতসকলে পাঠত নাই, তেওঁলোকেও এই জোনবিল মেলাৰ বিষয়ে গম পাই কেনেকুৱা লাগিলে কমেণ্ট কৰিবা। আজিলৈ আহোঁ, লগ পাম জোনবিল মেলাৰ কুৱেশ্যন আনচাৰ দিয়া ভিডিঅ'টোত।